প্ৰিয় দৰ্শক, এইকেইটা কথা সদায় মনত ৰাখিব। জীৱনৰ পৰা আপুনি যি পায় সকলো হজম কৰিবলৈ শিকক। কাৰণ খাদ্য হজম নহ'লে চৰ্বি বাঢ়ে, বেমাৰ হয়। পইচা হজম নহ'লে দ্বিধা বাঢ়ে, বাহিৰে ৰংচং বাঢ়ে। কথা হজম নহ'লে বদনাম বাঢ়ে, সমালোচনা বাঢ়ে। সমালোচনা হজম নহ'লে শত্ৰুতা বাঢ়ে, প্ৰশংসা হজম নহ'লে অহংকাৰ বাঢ়ে। গোপনীয়তা হজম নহ'লে বিপদ বাঢ়ে, দুখ হজম নহ'লে নিৰাশা বাঢ়ে, আৰু সুখ হজম নহ'লে পাপ বাঢ়ে। অপমান হজম নহ'লে উদাসীনতা বাঢ়ে, আৰু উদাসীনতা হজম নহ'লে জীৱনত কষ্ট বাঢ়ে। জীৱনত যি সহজে পোৱা যায় সেয়া হৈছে ঠগ প্ৰবঞ্চনা, আৰু যি সহজে পাবলৈ কঠিন সেয়া হৈছে সন্মান। যি অন্তৰৰ পৰা পোৱা যায় সেয়া হৈছে মৰম ভালপোৱা, আৰু যি ভাগ্যৰ বলত পোৱা যায় সেয়া হৈছে বন্ধু। কাৰোবাক যদি সুখত ৰখাৰ সুবিধা আছে তেন্তে সেই সুযোগ কেতিয়াও নেহেৰুৱাব, কাৰণ সেইজনেই ভগৱানৰ দূত হয়, যিয়েই আপোনাৰ মুখত হাঁহি বিৰিঙাব পাৰে। জীৱনত যদি আপোনাক কোনোবাই দুখ দিছে তেন্তে তেওঁৰ ওচৰত সদায় ঋণী হৈ থাকিব, কাৰণ তেওঁৰ পৰাই আপুনি শিকিব পাৰিব কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে। ভগৱানৰ পৰা কিবা বিচাৰি নাপালে দুখ নকৰিব, কাৰণ ভগৱানে আপোনাক সেয়া নিদিয়ে যি আপুনি ভাল পায়। ভগৱানে আপোনাক সেয়া দিয়ে যি আপোনাৰ বাবে ভাল। যি দৌৰি দৌৰিও পোৱা নাই সেয়া হৈছে সংসাৰ, আৰু যি নদৌৰাকৈ পোৱা যায় সেয়া হৈছে ভগৱান বা পৰমাত্মা। যেতিয়াই নিজৰ ব্যক্তিত্বৰ ওপৰত অহংকাৰ হয় তেতিয়া এবাৰ শ্মশানলৈ গৈ আহিব। যেতিয়াই অত্যন্ত সুখী যেন লাগে তেতিয়াই নিজ হাতে কোনোবা দুখীয়া দৰিদ্ৰ বা কোনোবা ভোকাতুৰক খুৱাই দিব। যেতিয়াই নিজৰ শক্তিৰ ওপৰত অহংকাৰ হয় তেতিয়া এবাৰ বৃদ্ধাশ্ৰমলৈ গৈ আহিব, আৰু কেতিয়াবা যদি শ্ৰদ্ধাৰে কাৰোবাৰ প্ৰতি শিৰণত কৰে তেন্তে এবাৰ পিতৃ মাতৃৰ চৰণ চুই সেৱা জনাব। এই পৃথিৱীত কোনো এনেকুৱা ব্যক্তি নাই যাৰ কোনো সমস্যা নাই, আৰু এই পৃথিৱীত এনে কোনো সমস্যা নাই যাৰ কোনো সমাধান নাই। সমস্যাৰ কথা চিন্তা কৰিলে অজুহাত ওলাব, আৰু সমাধানৰ কথা চিন্তা কৰিলে হাজাৰটা ৰাস্তা ওলাব। আপুনি জীৱনটোক সহজ কৰিবলৈ নাযাব। নিজকে মজবুত কৰক, শক্তিশালী কৰক। শ্ৰেষ্ঠ সময় কেতিয়াও নাহে, কেৱল আপোনাৰ সময়কহে শ্ৰেষ্ঠ কৰক। নিজৰ বিৰুদ্ধে কোৱা কথা সদায় শান্ত হৈ শুনি লওক। বিশ্বাস কৰক, সময়ে ইয়াৰ উত্তৰ নিশ্চয় দিব। ধৈৰ্য আৰু সহনশীলতা এয়া কোনো দুৰ্বলতা নহয়, এয়া হ'ল ব্যক্তিৰ অন্তৰ্নিহিত শক্তি যি সকলোৰে নাথাকে। আপুনি জানেনে, পকা ফলৰ তিনিটা পৰিচয় থাকে। প্ৰথমটো, ফল পকিলে নৰম হৈ যায়। দ্বিতীয়তে, ফল পকিলে মিঠা হয়। আৰু তৃতীয়তে, ফল পকিলে তাৰ ৰং সলনি হৈ যায়। ঠিক একেদৰে জ্ঞানী লোকৰো তিনিটা পৰিচয় থাকে। প্ৰথমটো হৈছে ব্যক্তি সদায় নৰম হয়। দ্বিতীয়তে, তেওঁৰ কথা বতৰা সদায় মধুৰ হয় বা মিঠা হয়। তৃতীয়তে, সেই ব্যক্তিৰ গাত আত্মবিশ্বাসৰ ৰং থাকে, দৃঢ় সংকল্পৰ ৰং থাকে। গছ-গছনিত ফুল আৰু ফল যেনেকৈ সময়তহে আহে, ঠিক তেনেকৈ প্ৰত্যেকটো কাম সময়তহে হয়। ক'ৰবাত যদি জুই লাগে তেতিয়া জুই ক'ৰ পৰা কেনেকৈ আৰু কিয় লাগিছে বুলি প্ৰশ্ন কৰাতকৈ জুই নুমুৱাবলৈহে চেষ্টা কৰিব লাগে। ঠিক তেনেকৈ সমস্যা সৰুৱেই হওক বা ডাঙৰেই হওক, ক'ৰ পৰা কেনেকৈ কিয় আদিৰ কাৰণ বিচাৰি থকাতকৈ তাক কেনেকৈ নিবাৰণ কৰিব পাৰি তাকহে গুৰুত্ব দিয়া উচিত। কাউৰীয়ে কাৰো পৰা একো ধন সম্পত্তি নিবিচাৰে, তথাপি কাউৰীক সকলোৱে বেয়া পায়। আনহাতে কুলিয়ে কাকো একো ধন সম্পত্তি নিদিয়ে, তথাপিও মানুহে কুলিক ভাল পায়। তাৰ কাৰণ হ'ল দুয়োৰে মাজত থকা মাতৰ পাৰ্থক্য। কুলিয়ে মিঠা মাত মাতে, আনহাতে কাউৰীয়ে মিঠা মাত নামাতে। কেতিয়াবা এনেকুৱা হয় যে আমি যি সমস্যা বা কঠিনতাৰ সন্মুখীন হওঁ তাৰ বাবে আনৰ ওপৰত দুখ জাপি দিওঁ। যেনেকৈ নদীত পৰিলেই মানুহৰ মৃত্যু নহয়, মৃত্যু তেতিয়া হয় যেতিয়া সেই ব্যক্তিগৰাকীয়ে সাঁতুৰিব নাজানে। পৰিস্থিতি কেতিয়াও সমস্যা হৈ নাহে, পৰিস্থিতি তেতিয়াহে সমস্যা হৈ আহে যেতিয়া আপুনি সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব নোৱাৰে।
সুখী হৈ থকাৰ এটাই সাধাৰণ মন্ত্ৰ, কোনে কি কৰিছে, কিয় কৰিছে, কাৰ বাবে কৰিছে, এইবিলাকৰ পৰা আঁতৰি থকা। সুন্দৰ শৰীৰতকৈ সুন্দৰ স্বভাৱ শ্ৰেষ্ঠ, কাৰণ বয়সৰ লগে লগে শৰীৰ সলনি হয়, কিন্তু আপোনাৰ সুন্দৰ স্বভাৱ গোটেই জীৱন থাকি যাব। ব্যক্তিত্ব এনেকুৱা এখন ছবি যিয়ে কলম আৰু জিভা অবিহনে মানুহৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আজিকালি সমাজখন বহুত স্বাৰ্থপৰ, সেয়েহে বুকুত শিল থৈ জীয়াই থকাই শ্ৰেষ্ঠ। কম কথা কওক, যথেষ্ট শুনক, সন্মুখত আহি কাকো শিক্ষা নিদিব, জ্ঞান নিদিব। অন্তৰৰ দুখৰ কথা কাকো নকব, কাৰণ সকলোৰে ঘৰত মলম নাথাকিব পাৰে, কিন্তু নিমখ নিশ্চয় থাকে। কেতিয়াবা শুকান ৰুটিৰো মহত্ব অধিক হয়, কাৰণ এই পৃথিৱীত কোটিৰ ঘৰত মানুহ আছে যাৰ ভাগ্যত সেয়াও নাই। অকলে জীয়াই থাকিবলৈ চেষ্টা কৰক, কাৰণ আজি আপোনাৰ লগত যিসকল আছে কালিলৈও যে থাকিব তাৰ কোনো নিশ্চয়তা নাই। কিতাপ পঢ়াৰ অভ্যাস ৰাখক, যি শেষলৈকে আপোনাৰ লগত থাকিব। যিকোনো পৰিস্থিতিতে ভাঙি পৰিবলৈ নিদিব, কাৰণ মানুহে ভাঙি যোৱা ঘৰ এটাৰ ইটা পৰ্যন্ত উঠাই লৈ যায়। এই পৃথিৱীত মানুহ বৰ আচৰিত প্ৰাণী। ধূপ কিনে ভগৱানৰ বাবে, কিন্তু সুগন্ধ নিজৰ মতে বাছি লয়। কাৰোবাক সহায় কৰাৰ সময়ত কেতিয়াও নাভাবিব যে এদিন আপোনাৰো কামত আহিব। কোনো চিন্তা নকৰাকৈ সহায় কৰক আৰু এৰি দিয়ক ভগৱানৰ ওপৰত, কাৰণ কাৰোবাৰ ওপৰত আশা কৰা মানে আপুনি ভৱিষ্যতে দুখ সঞ্চিত কৰা। টকা পইচা আপুনি যেনেকৈ ইচ্ছা তেনেকৈ ৰাখক, ইয়াৰ মূল্য কেতিয়াও কম হৈ নাযায়। ঠিক তেনেকৈ নিজৰ ব্যক্তিত্বকো তেনেকৈ ৰাখক, যাতে জীৱনৰ যিকোনো পৰিস্থিতিতেই আপোনাৰ ব্যক্তিত্ব মূল্যহীন নহয়। সম্বন্ধ ৰক্ষাৰ বাবে ইমানো তললৈ নাযাব যে ওপৰলৈ উঠিবলৈ আপোনাক কাৰোবাৰ সহায়ৰ প্ৰয়োজন হ'ব। যিয়েই আপোনাক তললৈ যোৱাত সহায় কৰিছে, তেওঁ কিন্তু আপোনাক ওপৰলৈ উঠাত সহায় নকৰে। জীৱনৰ এক সুন্দৰ সত্য, যদি উপবাসে থাকিলেই ভগৱান সুখী হয়, তেন্তে এই পৃথিৱীত বহুদিনলৈ খালী পেটে থকা ভিক্ষাৰীসকল সকলোতকৈ সুখী হ'লহেঁতেন। সেয়েহে উপবাস অস্বৰ নহয়, চিন্তাৰেহে কৰা উচিত। মানুহ সদায় নিজৰ দৃষ্টিত শুদ্ধ হ'ব লাগে, নিজৰ চিন্তাত শুদ্ধ হ'ব লাগে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।